মৰাণ নতুন নগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। AS06AZ 9672 নম্বৰৰ এখন বাইক আৰু AS23AL 2431 নম্বৰৰ এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। ঘটনাত নিহত AS23AL 2431 নম্বৰৰ বাইক আৰোহী সুচিনী মেছ ওৰফে ৪২ বছৰীয়া কণ মেছ। আনহাতে গুৰুতৰভাৱে আহত হৈ আনখন বাইকৰ আৰোহী হোৱাং দুলীয়াবাম চাহ বাগিচাৰ বাসিন্দা ২২ বছৰীয়া বিকাশ গোৱালা আৰু সমৰজিৎ তাঁতী দুইজনকে ততাতৈয়াকৈ মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে জাগুনৰ নিবাসী কণ মেছে মৰাণ আহোম গাঁৱত ভাড়াঘৰত থাকি ৱেল্ডিঙৰ কাম কৰি পৰিয়াল পোহপাল দিছিল। ঘটনাটো আমি মৰাণৰ পৰা নতুন নগৰৰ পৰা আমি তিলি হস্পিটেললৈ গৈ আছিলোঁ মানে ৰিক্সাত। তো SP পেট্ৰল পাম্পৰ ওচৰত পাইছিলোঁ আমি। তো তাতে পাওঁতে দুখন বাইক ৰ'ডৰ যোনটো মেইন লাইনটো আপোনাৰ হোৱাইট চিনটো তাতে ইফালৰ পৰা এখন দুখন বাইক আহি সন্মুখত মানে এক্সিডেণ্টটো হ'ল। কেইজন মানে দুখন বাইকত দুজন মানুহ আছিলে এজনকৈ। অঁ তাতে আনিবলৈ আমি বহুত কিবা বাহন চাইছিলোঁ পোৱা নাই, তো মোৰ এই ৰিক্সাতে লৈ আহিলোঁ মানে। অঁ এজনক চিনি পাওঁ যোনজন বেছিকৈ মানে দুখ পাইছে, তেওঁ আমাৰ নতুন নগৰৰ ওচৰতে ভাড়াঘৰত থাকে মানে। ৬টামান বজাৰ ওচৰা-ওচৰি মানে তেলডিপু সন্মুখতে দুখন বাইক মুখামুখি সংঘৰ্ষত ৩জন লোক আহত হয়। ততাতৈয়াকৈ নাৰ্ছিং হোম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদি এজন তাত মৃত্যুমুখত পৰে বুলি মই জানিব পৰা গৈছোঁ। কি নাম তেখেতৰ জানে? কিবা এইজন ৱেল্ডাৰ মিস্ত্ৰী হয় বোলে, কিবা মেছ নে কি লিখে, অকণ মেছ।